নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অমৃত এষ্ট্ৰলজিৰ দৈনিক পঞ্জিকাত। আহক আৰম্ভ কৰোঁ। আজিৰ দৈনিক পঞ্জিকা দৃঢ় সিদ্ধান্ত মতে মই ক'ব লৈছোঁ আৰু গুৱাহাটীৰ লংজিটিউড আৰু লেটিটিউডৰ মতে ইয়াক বিশ্লেষণ কৰা হৈছে। আজি ইংৰাজীৰ 9 জানুৱাৰী 2026 আৰু অসমীয়া পুহ মাহৰ 24 তাৰিখ শুক্ৰবাৰ। সূৰ্য উদয় ৰাতিপুৱা 6:13:27। সূৰ্যাস্ত 4:44:09। দিনমান ঘণ্টা 10:28:42। তিথি কৃষ্ণপক্ষৰ ষষ্ঠী। দিনৰ ঘণ্টা 7:05:37। তাৰ পিছত সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ উত্তৰ ফাল্গুনী। দিনৰ ঘণ্টা 1:40:36:36। তাৰ পিছত হস্তা নক্ষত্ৰ উদয় হ'ব। যোগ শোভন। দিনৰ ঘণ্টা 4:55:19। কৰণ বনিজ। দিনৰ ঘণ্টা 7:05:37। ৰাশি কন্যা ৰাশি। আজিৰ দিনটোত যিমান জাতক জন্ম হ'ব তেওঁলোকৰ ৰাশি কন্যা ৰাশিয়েই হ'ব। কন্যা ৰাশিৰ নামাক্ষৰ প, থ, হ আৰু ন দি আপোনালোকে ৰাখিব পাৰে। আজিৰ দিনটোত যিসকল জাতক জন্ম হ'ব, কিমান সময়ত জন্ম হ'লে তেওঁলোকৰ কি লগ্ন হ'ব পাৰে আহক জানো। লগ্ন সূৰ্য উদয়ৰ পৰা মকৰ লগ্ন ৰাতিপুৱা 6:33:28 থাকিব। তাৰ পাছত কুম্ভ লগ্ন 8:16:58 থাকিব। তাৰ পাছত মীন লগ্ন ৰাতিপুৱা 9:45:53 থাকিব। তাৰ পাছত মেঘ লগ্ন 11:12:21 থাকিব। তাৰ পাছত বৃষ লগ্ন 12টাৰ পৰা দিনৰ 12:48 পৰা 52 থাকিব। তাৰ পাছত মিথুন লগ্ন দুপৰীয়া 2:45:05 থাকিব। তাৰ পাছত কৰ্কট লগ্ন আবেলিৰ 4:49:21 থাকিব। তাৰ পাছত সিংহ লগ্ন ৰাতি 7:18:33 থাকিব। তাৰ পাছত কন্যা লগ্ন ৰাতিৰ 21:24 টাইম ফৰ্মেট মতে 21:34:22 থাকিব। তুলা লগ্ন 23:49:09 থাকিব। তেনেকৈ বৃশ্চিক লগ্ন শেষ ৰাতি 2:11:15 থাকিব। মলমা নহয়, এই মাহটো মলমা নহয়। যোগিনী পশ্চিমত থাকিব। দিনৰ ঘণ্টা 7:05:37। তাৰপিছত যোগিনী বায়ুকোণত যাব। নিষেধ খাদ্য নিম তিতা দিনৰ ঘণ্টা 7:05:37 নিম তিতা খাব নালাগে। তাৰপিছত তাল খোৱাটো নিষেধ কৰা হৈছে। ৰাহুকাল আৰম্ভ হ'ব ৰাতিপুৱা 10:13:13 পৰা 11:31:48 অশুভ সময়। যমকাল আৰম্ভ দুপৰীয়া 2:08:58 পৰা দুপৰীয়া 3:27:34 অশুভ সময়।
গুলিককাল আৰম্ভ হ'ব ৰাতিপুৱা 7:36:02। গুলিককাল সমাপ্ত ৰাতিপুৱা 8:54:37 এই সময়টো শুভ। আদ্য ঋতু হ'লে কৃষ্ণপক্ষত, উত্তৰ ফাল্গুনী নক্ষত্ৰত শান্তি হ'লে কান্তা যোগ হয়। বুধ চন্দ্ৰ অধিপতি, দিনৰ ঘণ্টা 1:40:36। তাৰ পাছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। হস্তা নক্ষত্ৰত শান্তি হ'লে বেশ্যা যোগ হয়। ৰবি অধিপতি, শুক্ৰবাৰে শান্তি হ'লে পুত্ৰপতি হয়। কৃষ্ণপক্ষত দুৰ্ভাগিনী হয়। ষষ্ঠীত অৰ্থবিনাশিনী, দিনৰ ঘণ্টা 7:05:37। তাৰ পাছত সপ্তমী তিথি। সপ্তমী তিথিত শান্তি হ'লে দন্দুৰী হয় বুলি মান্যতা আছে। উত্তৰ ফাল্গুনী নক্ষত্ৰত শান্তি হ'লে কান্তা যোগ হয়। তাৰ বাবে ব্ৰত নাই, 7 দিনীয়া গা ধোৱালেই শুচি হ'ব। কৃষ্ণপক্ষৰ হস্তা নক্ষত্ৰত আদ্য ঋতু হ'লে 16 দিনীয়া ব্ৰত মানি চলিব লাগে বুলি মান্যতা আছে। মৰণৰ দুখ, শুক্ৰবাৰে দুখ নাই। মৰণৰ তিথি নাই। মৰণৰ তিথি দুখ নাই। দিনৰ ঘণ্টা 7:05:37। তাৰ পিছত মৰণৰ তিথি দুখ পাব 1 পাত। তিথি দুখ ফল, উপাৰ্জন হাৰ। নক্ষত্ৰ দুখ হ'ব দ্বিপাত। নক্ষত্ৰ দুখ ফল, জীৱহানি, আত্মীয় বিৰোধ। দিনৰ ঘণ্টা 1:40:36। তাৰ পিছৰ সময়ছোৱাত মৰণৰ নক্ষত্ৰত দুখ নাই। 9 জানুৱাৰী 2026 চন শুক্ৰবাৰ। চৌঘৰীয়া তালিকা শুভ আৰু অশুভ তথ্যৰ সৈতে। চল ৰাতিপুৱা 6:16 সমাপ্ত হ'ব। সাধাৰণতে শুভ, যাত্ৰা বা সাধাৰণ কামৰ বাবে শুভ বুলি কোৱা হয়। লাভ 7:34 থাকিব ৰাতিপুৱা। শুভ, ব্যৱসায় বা নতুন কাম আৰম্ভ কৰিবলৈ ভাল। অমৃত 8:53 থাকিব, অতি শুভ। কাল 10:11 অশুভ, এই সময় ত্যাগ কৰা উচিত। শুভ দিনৰ 11:30 থাকিব, শুভ সময়। ৰোগ 12:48 থাকিব, অশুভ সময়। উদ্বেগ দুপৰীয়া 2:07 অশুভ সময়। চল দুপৰীয়া 3:25 শুভ সময়। ট্ৰেভেলিঙৰ কাৰণে বা যাত্ৰাৰ কাৰণে ভাল। ইয়াত মানে এনেকৈ ধৰণে বুজোৱা হৈছে, যেনেকৈ চল আৰম্ভ হৈছে ৰাতিপুৱা 6:16 চল শেষ হৈ যাব। ঠিক 6:17 পৰা 7:34 লাভ থাকিব। এনেধৰণে বস্তুটো বিচাৰ কৰা হয়। তাৰ পাছত ৰোগ আকৌ আৰম্ভ হ'ব দুপৰীয়া 4:44 থাকিব। ৰোগ এই সময়ছোৱা সাৱধানতা অৱলম্বন কৰাটো ভাল। কাল সন্ধিয়া 6:25 পৰা অশুভ সময়, মানে 25 মিনিটলৈকে থাকিব। এইটো 16:44 পৰা। লাভ 8:07 থাকিব। উদ্বেগ 9:48 থাকিব। শুভ ৰাতিৰ 11:30 থাকিব। অমৃত তাৰ নেক্সট ডে ৰাতি 1:11 থাকিব, তাৰ পাছৰ দিনা। চল তাৰ পাছৰ দিনা 2:53 থাকিব। ৰোগ তাৰ পাছৰ দিনা ৰাতিপুৱা 4:34 থাকিব। মই ইয়াত ৰঙা আখৰেৰে যিবিলাক মাৰ্কিং কৰিছোঁ, সেইবিলাক সময় অশুভ। সেই সময়খিনি মানি চলিলে ভাল।
আজি 9 অক্টোবৰ দিন 2026 চনৰ ৰাশিফল। মেঘ ৰাশি। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ লাভ আহিব। আৰ্থিক দিশত উন্নতি হ'ব যদিও খৰচৰ প্ৰতি সাৱধান হওক। প্ৰেমত শুভ। বৃষ ৰাশি। পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। দীৰ্ঘদিনীয়া স্বাস্থ্য সমস্যাৰ পৰা উপশম পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে লাভৰ যোগ আছে। মিথুন ৰাশি। মানসিক দুশ্চিন্তা বৃদ্ধি পাব পাৰে। ভ্ৰমণৰ পৰিকল্পনা থাকিলে সাৱধান হওক। কামৰ চাপৰ বাবে জিৰণিৰ অভাৱ হ'ব পাৰে। কৰ্কট ৰাশি। বৃহস্পতিৰ প্ৰভাৱত ভাগ্য উদয় হ'ব। আধ্যাত্মিক কাৰ্যত মন বহিব। বিদ্যাৰ্থীসকলৰ বাবে এই দিনটো অতি শুভ। সিংহ ৰাশি। অক্টোবৰ মাহটো আপোনাৰ বাবে মধ্যমীয়া। কৰ্মক্ষেত্ৰত কোনোবা বাধা দিব পাৰে। খং নিয়ন্ত্ৰণ কৰাটো জৰুৰী। এইটো ক্ষমা কৰিব, এইটো অক্টোবৰ মই ভুলতে লিখিছোঁ। জানুৱাৰী মাহটো আপোনাৰ বাবে মধ্যমীয়া। কৰ্মক্ষেত্ৰত কোনোবাই বাধা দিব পাৰে। খং নিয়ন্ত্ৰণ কৰাটো জৰুৰী। কন্যা ৰাশি। বন্ধু বান্ধৱৰ পৰা সহায় লাভ কৰিব। নতুন কোনো কাম আৰম্ভ কৰিবলৈ শুভ দিন। আৰ্থিক লেনদেনত লাভৱান হ'ব। তুলা ৰাশি। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। বৃশ্চিক ৰাশি। শনিৰ প্ৰভাৱৰ বাবে কামত অলপ পলম হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ চকু বা ভৰিৰ সমস্যা হ'ব পাৰে। ধনু ৰাশি। কেৰিয়াৰত পদোন্নতিৰ যোগ আছে। বিদেশ ভ্ৰমণৰ ইচ্ছা পূৰণ হ'ব পাৰে। ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব। মকৰ ৰাশি। ৰাহুৰ প্ৰভাৱত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। কুম্ভ ৰাশি। সামাজিক কামত সক্ৰিয় হ'ব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। আৰ্থিক লাভৰ নতুন পথ মুকলি হ'ব। মীন ৰাশি। মানসিক শান্তি বিচাৰি পাব। ধৰ্মীয় কামত খৰচ বৃদ্ধি পাব পাৰে। যিকোনো আইনী বিবাদৰ পৰা দূৰত থকাই ভাল। এই আছিল আজিৰ দৈনিক পঞ্জিকা। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো ভাল পাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল ইচ্ছুক ব্যক্তিয়ে মোৰ লগত তেওঁলোকৰ জন্ম পত্ৰিকা বিস্তৃতভাৱে আলোচনা কৰিব বিচাৰে তেনেহ'লে লখিমপুৰৰ কেবি ৰোডৰ MP জুৱেলাৰ্ছত মই বহোঁ, তাত মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।